সকলোকে অনুৰোধ জনাম যে নিশ্চয়কৈ উৎসৱমুখৰ পৰিৱেশ। এতিয়া পিকনিক ছিজন আৰম্ভ হৈছে। আজি 31 তাৰিখ, কাইলৈ 1 তাৰিখ, মাঘ বিহু আগত আহি আছে। গতিকে সকলোৱে উপভোগ কৰিব, পিকনিক যাবলৈ মন কৰিব, সপৰিয়ালে এসাঁজ খাবলৈ, এসাঁজ ফুৰিবলৈ যাবলৈ, একেলগে ফুৰিব যাবলৈ মন কৰিব। সকলোৱে কৰক, উপভোগ কৰক, কিন্তু তাৰ লগতে যাতে মনোযোগ ৰাখে যে কুঁৱলী পৰি আছে, ঘন কুঁৱলীত যাতে তেওঁলোকে সাৱধানতা অৱলম্বন যিখিনি কৰিব লাগে যাতে দুৰ্ঘটনাৰ সন্মুখীন নহয় সেইখিনি অৱলম্বন কৰক। লগতে যি পিকনিকত গৈছে, পিকনিকত যোৱা সকলো যাতে এনেকুৱা ভাবিব নালাগে, এনেকুৱা নহ'ব নালাগে যে অকল মদ খাই পেলাইহে পিকনিক খাব পাৰে। বিশেষকৈ মদ খাই পেলাই মানে সুৰাপান কৰি পেলাই যি বাহন চালক আছে তেওঁলোকে যাতে সুৰাপান নকৰে সেই বস্তুটো গুৰুত্ব দিব লাগে। আৰু বিশেষকৈ ফেমিলি পিকনিকত বিশেষকৈ গুৰুত্ব দিব লাগে। এনেকুৱা ল'ৰাক আমাৰ লগ হৈ পেলাই যিবিলাক যায় তাতে বেছি দুৰ্ঘটনা বা এনেকুৱা ধৰণৰ অবাঞ্ছিত ঘটনা হোৱা দেখা যায়। ফেমিলি পিকনিক যেতিয়া সাধাৰণতে কণ্ট্ৰল এটা থাকে তেনেকুৱাখিনিহে বেছিকৈ গুৰুত্ব দিব লাগে। আৰু যিখিনি আমাৰ SOP যিখিনি আছে পিকনিকৰ ক্ষেত্ৰত সেইখিনি তেওঁলোকে মানি চলিব লাগে। আৰু যি আমাৰ নাকা চেকিং হওক, পেট্ৰলিং হওক বা পিকনিক স্পটত যি ভিজিট হওক যিখিনি কৰি আছোঁ আমি, সেইখিনি সকলোৰে কাৰণে ভালৰ কাৰণে কৰি থকা হৈছে, জনহিত সেৱাৰ্থে কৰি থকা হৈছে। তেওঁ সকলোৱে যাতে সেইখিনি আমাক পুলিচক সহযোগ কৰে। এতিয়া চাওক, আমাৰ যোৱা এক্সিডেণ্টৰ ক্ষেত্ৰত যোৱা বছৰত আমাৰ 37জন ফেটেলিটি আছিলে। মানুহজন ঢুকাইছে, 37জন মানুহ ঢুকাইছে 2023 বৰ্ষত। আৰু এতিয়া 2024 বৰ্ষত এতিয়ালৈকে 24জন মানুহ ঢুকাইছে ফেটেলিটি। এতিয়া সংখ্যা 37 আৰু 24টা সংখ্যা হয় যদিও সংখ্যাৰ পিছফালে বুজি পাব লাগিব যে তাত ক'ৰবাত এজন ল'ৰাক মাক দেউতাকে কষ্ট কৰি ডাঙৰ কৰিছে, ডেকা হৈছে, হঠাৎ এজন নোহোৱা হৈ গৈছে এদিন। কেতিয়াবা এইটো বুজিব লাগিব যে এখন ঘৰ চলাই থকা যোন মূল ভৰসা, যোন দেউতাকজন, স্বামীজন, তেওঁ হঠাৎ নোহোৱা হৈ গৈছে। গতিকে এই এনেকুৱা ধৰণৰ অবাঞ্ছিত ঘটনা, এনেকুৱা ধৰণৰ অমানিশা কাৰোৰ পৰিয়াললৈ নামি নাহে। গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰিব লাগে আৰু পুলিচক সহযোগ কৰিব লাগে। সেই ক্ষেত্ৰত আমি সজাগ সচেতন আছোঁ। গতিকে আকৌবাৰ মই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। সকলোকে অনুৰোধ জনাম যে নিশ্চয়কৈ উৎসৱমুখৰ পৰিৱেশ। এতিয়া পিকনিক ছিজন আৰম্ভ হৈছে। আজি 31 তাৰিখ, কাইলৈ 1 তাৰিখ, মাঘ বিহু আগত আহি আছে। গতিকে সকলোৱে উপভোগ কৰিব, পিকনিক যাবলৈ মন কৰিব, সপৰিয়ালে এসাঁজ খাবলৈ, এসাঁজ ফুৰিবলৈ যাবলৈ, একেলগে ফুৰিব যাবলৈ মন কৰিব। সকলোৱে কৰক, উপভোগ কৰক, কিন্তু তাৰ লগতে যাতে মনোযোগ ৰাখে যে কুঁৱলী পৰি আছে, ঘন কুঁৱলীত যাতে তেওঁলোকে সাৱধানতা অৱলম্বন যিখিনি কৰিব লাগে যাতে দুৰ্ঘটনাৰ সন্মুখীন নহয় সেইখিনি অৱলম্বন কৰক। লগতে যি পিকনিকত গৈছে, পিকনিকত যোৱা সকলো যাতে এনেকুৱা ভাবিব নালাগে, এনেকুৱা নহ'ব নালাগে যে অকল মদ খাই পেলাইহে পিকনিক খাব পাৰে। বিশেষকৈ মদ খাই পেলাই মানে সুৰাপান কৰি পেলাই যি বাহন চালক আছে তেওঁলোকে যাতে সুৰাপান নকৰে সেই বস্তুটো গুৰুত্ব দিব লাগে। আৰু বিশেষকৈ ফেমিলি পিকনিকত বিশেষকৈ গুৰুত্ব দিব লাগে। এনেকুৱা ল'ৰাক আমাৰ লগ হৈ পেলাই যিবিলাক যায় তাতে বেছি দুৰ্ঘটনা বা এনেকুৱা ধৰণৰ অবাঞ্ছিত ঘটনা হোৱা দেখা যায়। ফেমিলি পিকনিক যেতিয়া সাধাৰণতে কণ্ট্ৰল এটা থাকে তেনেকুৱাখিনিহে বেছিকৈ গুৰুত্ব দিব লাগে। আৰু যিখিনি আমাৰ SOP যিখিনি আছে পিকনিকৰ ক্ষেত্ৰত সেইখিনি তেওঁলোকে মানি চলিব লাগে। আৰু যি আমাৰ নাকা চেকিং হওক, পেট্ৰলিং হওক বা পিকনিক স্পটত যি ভিজিট হওক যিখিনি কৰি আছোঁ আমি, সেইখিনি সকলোৰে কাৰণে ভালৰ কাৰণে কৰি থকা হৈছে, জনহিত সেৱাৰ্থে কৰি থকা হৈছে। তেওঁ সকলোৱে যাতে সেইখিনি আমাক পুলিচক সহযোগ কৰে। এতিয়া চাওক, আমাৰ যোৱা এক্সিডেণ্টৰ ক্ষেত্ৰত যোৱা বছৰত আমাৰ 37জন ফেটেলিটি আছিলে। মানুহজন ঢুকাইছে, 37জন মানুহ ঢুকাইছে 2023 বৰ্ষত। আৰু এতিয়া 2024 বৰ্ষত এতিয়ালৈকে 24জন মানুহ ঢুকাইছে ফেটেলিটি। এতিয়া সংখ্যা 37 আৰু 24টা সংখ্যা হয় যদিও সংখ্যাৰ পিছফালে বুজি পাব লাগিব যে তাত ক'ৰবাত এজন ল'ৰাক মাক দেউতাকে কষ্ট কৰি ডাঙৰ কৰিছে, ডেকা হৈছে, হঠাৎ এজন নোহোৱা হৈ গৈছে এদিন। কেতিয়াবা এইটো বুজিব লাগিব যে এখন ঘৰ চলাই থকা যোন মূল ভৰসা, যোন দেউতাকজন, স্বামীজন, তেওঁ হঠাৎ নোহোৱা হৈ গৈছে। গতিকে এই এনেকুৱা ধৰণৰ অবাঞ্ছিত ঘটনা, এনেকুৱা ধৰণৰ অমানিশা কাৰোৰ পৰিয়াললৈ নামি নাহে। গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰিব লাগে আৰু পুলিচক সহযোগ কৰিব লাগে। সেই ক্ষেত্ৰত আমি সজাগ সচেতন আছোঁ। গতিকে আকৌবাৰ মই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।